দীক্ষা তিৱাৰী মই জৰ্জিয়া ওপেন ইণ্টাৰনেশ্যনেল উছু চেম্পিয়নশ্বিপ বটমিত অনুষ্ঠিত হোৱা গেমত পাৰ্টিচিপেণ্ট লৈছিলোঁ। এইটো হৈছিল 13 জুলাইৰ পৰা 4 আগষ্টলৈকে। তাত মই 2টা চিলভাৰ আৰু এটা ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই থেংক ইউ ক'ব বিচাৰিছোঁ মোৰ পেৰেণ্টছ আৰু কোচক যে মোক ইমান ছাপোৰ্ট কৰাৰ বাবে, আৰু লগতে নেবৰ সংগঠনকো মোক ইমান দূৰৰ পৰা আহি পেলাই ফেলিচিয়েশ্যন কৰিছে বা আশীৰ্বাদ দিছে, সেইটোৰ বাবে মই বহুত থেংকফুল। আৰু মই মোৰ উছু এছ'চিয়েশ্যনকো থেংক ইউ ক'ব বিচাৰিছোঁ আমাৰ স্পৰ্টছটোক ইমান ছাপোৰ্ট কৰাৰ বাবে বা হৰ এটা প্লেয়াৰক মানে ইমান ফ'কাছ দিয়াৰ বাবে। ছাৰহঁতেও মোক বহুত ছাপোৰ্ট কৰিছে। থেংক ইউ। ভৱিষ্যত কেনেকুৱা ধৰণৰ? হয়, ফিউচাৰ প্লেন আছে। এতিয়া অলপ ভাবিছোঁ, এইটো 6 মান্থতো এটা প্লেন আছে। তাতো ভাবোঁ কি এনেদৰে মই কিবা পাবলৈ সক্ষম হওঁ বুলি। হয়তো মই এতিয়া মেনশ্যন নকৰোঁ কি মই কি ভাবি থৈছোঁ বা সেইটো ইন ফিউচাৰ মই মোৰ হাৰ্ডৱৰ্কটো এনেকৈ কণ্টিনিউ থাকিব, তেতিয়া মই এচিভ কৰিলে আপোনালোকে নিশ্চয় দেখিব পাব। ভণ্টি দীক্ষা তিৱাৰীৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। এটি অতি আনন্দৰ মুহূৰ্ত আমাৰ বাবে। তাই বটমি ইণ্টাৰনেশ্যনেল ওপেন উছু যি চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হৈছিল, সেই খেলত অংশগ্ৰহণ কৰি তাই 2টি চিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ চতিয়াৰ এই কৰিয়নি হেন এক পিছপৰা অঞ্চলৰ পৰা এনেদৰে বিশ্বব্যাপী নিজৰ যি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ল। সঁচাকৈ প্ৰতিভা এনেকুৱাকৈ পদুম বোকাতে যি ফুলে বুলি যি কথাষাৰ আছিল, তাক আমাৰ দীক্ষাই প্ৰতিপন্ন কৰি দেখুৱাইছে। আমি খুবেই গৌৰৱান্বিত। আমি আশীৰ্বাদ দিছোঁ আমাৰ ভণ্টি দীক্ষাই ভৱিষ্যত দিনবিলাকত আৰু ভালদৰে এই খেলত ভাগ লৈ আৰু খ্যাতি অৰ্জন কৰিব। আমি দীক্ষাক আমি আশীৰ্বাদ জনাইছোঁ। অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি আমি আমাৰ ভণ্টিৰ বাসগৃহত উপস্থিত হৈ আমাৰ সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ ও আমাৰ আশীৰ্বাদ যাচিছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত আকৌ আমাৰ ভণ্টিৰ এনেধৰণৰ খ্যাতি আমি শুনিবলৈ পাম। আজি কিপৰীয়া অঞ্চলৰ কৰিয়নি নামৰ এই যিখিনি ঠাই, এই ঠাইখনত আমি উপস্থিত হৈছোঁ। দীক্ষা তিৱাৰীয়ে উছু খেলত চেম্পিয়নশ্বিপ লৈ ভাৰত তথা অসমৰ তথা এই অঞ্চলটিৰ যি গৌৰৱ, সেই গৌৰৱটো কঢ়িয়াই অনাৰ কাৰণে তেখেতলৈ প্ৰথম মই বহুতো ধন্যবাদ দিছোঁ। ভৱিষ্যতে শিক্ষা অৰ্জনৰ লগতে এই যিখিনি খেল, এই খেলটোত অভ্যস্ত হৈ ভৱিষ্যতলৈ আৰু উন্নত ধৰণৰ পদক লাভ কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, সেই আশা ৰাখি ভৱিষ্যত তেখেতৰ উজ্জ্বল হওক এই কামনাৰে পুনৰ ধন্যবাদ দি মোৰ বক্তব্য